চেনেহীমূল ভাষা জননী সেউজী সাহিত্য কাননৰ মাহিলী সভাৰ অনুষ্ঠিত হয়। বাপুজী হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক প্ৰমোদ কলিতাদেৱৰ বাসভৱনত অনুষ্ঠিত হয় মাহিলী সভাখনি। শিক্ষক তথা সমাজকৰ্মী প্ৰমোদ কলিতাদেৱে জনোৱা মতে এই সভাখনৰ উদ্দেশ্য আছিল তেখেতৰ পিতৃ শিক্ষক তথা শিল্পী স্বৰ্গীয় তৰানাথ কলিতাদেৱৰ সোঁৱৰণিত ৰখা হয় সভাখনি। উক্ত সভাত সভাপতিত্ব কৰে যতীন্দ্ৰনাথ শৰ্মা, নিৰ্দিষ্ট বক্তা চক্ৰধৰ কলিতা আৰু মুখ্য অতিথি উমেশ বৰ্মনৰ লগতে উপস্থিত থাকে গণ্যমান্য ব্যক্তিসকল। চাওক আমাৰ এই প্ৰতিবেদন। চলিত মাহৰ 13 তাৰিখে আমাৰ বাসগৃহত দেউতাৰ শৰণত সেউজী সাহিত্য কাননৰ উদ্যোগত এখন সাহিত্য সভাৰ আয়োজন কৰা হয়। এই সভাত সভাপতিত্ব কৰে মাননীয় শ্ৰীযুত যতীন্দ্ৰনাথ শৰ্মাদেৱে। সভাত শতাধিক সাহিত্যপ্ৰেমীয়ে যোগদান কৰে। এই সভাত বিভিন্ন ব্যক্তিয়ে অসমীয়া ভাষাৰ ওপৰত তেওঁলোকৰ বহুমূলীয়া ভাষণ আগবঢ়ায়। কেইবাজনো ব্যক্তিয়ে তেওঁলোকৰ স্বৰচিত কবিতা, প্ৰবন্ধ ইত্যাদি পাঠ কৰে আৰু লগতে এই সভাত গীত মাতো পৰিৱেশন কৰা হয়। আমাৰ পৰিয়ালৰ ফালৰ পৰাও আমাৰ ছোৱালী দুজনী ক্ৰমে শ্ৰী লিকি কলিতা আৰু শ্ৰী জিমি কলিতাই দুটিকৈ গীত পৰিৱেশন কৰে আৰু ময়ো এটি গীত পৰিৱেশন কৰোঁ। লগতে দেউতাৰ শিক্ষকতা জীৱনৰ সাৰ্থকতা আৰু তেখেতৰ বিভিন্ন প্ৰতিভাৰ ওপৰত এটি লিখনি পাঠ কৰোঁ। তেখেতৰ বিভিন্ন কলা আছিল। তেখেতে নাগাৰা নাম জানিছিল, পাল নাম জানিছিল। আমি জনামতে কি ক'ব? হয় 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 তেখেত তাৰমানে পালনাম আৰু নাগাৰা নামৰো পৰিৱেশক আছিল। লগতে এজন হোমিও চিকিৎসক হিচাপেও এসময়ত তেখেতে খ্যাতি অৰ্জন কৰে। তাৰোপৰি অভিনয়ৰ প্ৰতিও তেখেতৰ বহুত ৰুচি আছিল, বহুত আগ্ৰহ আছিল। এগৰাকী শিল্পী আছিল। হয় 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 বিভিন্ন অনুষ্ঠানত তেখেতে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ ভক্তিমূলক গীত পৰিৱেশন কৰিও মানুহৰ মাজত এসময়ত জনপ্ৰিয়তা অৰ্জন কৰে। তেখেতে কিতাপ প্ৰবন্ধ লিখিছিলনে? কিতাপ প্ৰবন্ধ তেনেকুৱা ধৰণে লিখা নাছিল যদিও তেখেতৰ অধ্যয়ন বহুত আছিল। কিতাপৰ প্ৰতি এটা ভাল অধ্যয়ন আছিল। তেখেত ভাগৱত, নামঘোষা, কীৰ্তন ঘোষা এইবিলাক অধ্যয়ন কৰিছিল আৰু এই পুথিবিলাকৰ ওপৰত তেখেতৰ ভাল অভিজ্ঞতা আছিল। তেখেতে কৰ্ম হিচাপে প্ৰথমতে কোনখন স্কুলত তেখেত প্ৰথমতে 1949 চনৰ জানুৱাৰীৰ 1 তাৰিখে অৰৰা বালক প্ৰাথমিক বিদ্যালয়ত প্ৰথম তেখেতে জইন কৰে। তাৰপিছত তেখেতে ক্ৰমে হাতীগুছি প্ৰাথমিক বিদ্যালয়, আজৰা জয়মংলা এই বিদ্যালয়বিলাকতো বদলীকৰণ সূত্ৰে সেৱা আগবঢ়াইছিল। শেষত 2 নম্বৰ সোণগৰীয়া প্ৰাথমিক বিদ্যালয়ৰ পৰা 1990 চনৰ জুলাই মাহৰ 19 তাৰিখে অৱসৰ গ্ৰহণ কৰে। তেখেতৰ দিনত বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে সেই বিদ্যালয়ৰ পৰা বৃত্তি পায় বুলি দেউতাৰ মুখেৰে আমি শুনিছোঁ। তাত তেখেতে ভাল নাম কৰিছিল। তেখেতে কৃতি শিক্ষকৰ বঁটা পাইছিল। 1991 চনৰ ছেপ্টেম্বৰৰ 5 তাৰিখে নলবাৰী জিলাৰ শিক্ষা বিভাগৰ পৰা তেখেতে কৃতি শিক্ষকৰ বঁটা পায়।